হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে আছাম টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষাৰ GT আৰু PGTৰ চিলেবাছ সলনি হ'ল। আগতে পেডাগগিত আছিলে 50 মাৰ্কছ, আছাম এণ্ড ইটছ পিপলত আছিল 50 মাৰ্কছ আৰু জেনেৰেল ইংলিছত আছিল 30 মাৰ্কছ আৰু কাৰেণ্ট এফেয়াৰ্ছত আছিল 10 মাৰ্কছ। টোটেল 140 মাৰ্কছ আছিলে। এতিয়া এই 140 মাৰ্কছৰ ভিতৰত আছাম এণ্ড ইটছ পিপুলৰ 50 মাৰ্কছৰ 15 মাৰ্কছ আঁতৰাই দি তাৰ সেই 15 মাৰ্কছটো জেনেৰেল মেথামেটিক্স দি দিলে। অৰ্থাৎ আছাম এণ্ড ইটছ পিপুলত এতিয়া 35 মাৰ্কছ থাকিব আৰু তাৰ সলনি সেই 35 মাৰ্কছ থাকিব আৰু বাকী 15 মাৰ্কছ জেনেৰেল মেথামেটিক্স দি দিব। অৰ্থাৎ জেনেৰেল মেথামেটিক্স 15 মাৰ্কছ থাকিব। এতিয়া নতুন চিলেবাছ অনুসৰি আপোনালোকৰ যিটো চিলেবাছ অৰ্থাৎ পেডাগগিত থাকিব 50 মাৰ্কছ, ইফালে আছাম এণ্ড ইটছ পিপুলত থাকিব 35 মাৰ্কছ, জেনেৰেল মেথামেটিক্সত থাকিব 15 মাৰ্কছ। অৰ্থাৎ জেনেৰেল মেথামেটিক্সটো 10th ষ্টেণ্ডাৰ্ডত আহিব, জেনেৰেল ইংলিছত থাকিব 30 মাৰ্কছ আৰু জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছত থাকিব 10 মাৰ্কছ। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।